প্ৰেজ দ্য লৰ্ড। মই সকলোকে প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ দিছোঁ। মই আজি এটা সাক্ষ্য ক'বলৈ লৈছোঁ। যদি বা ভুল হয় মোক ক্ষমা কৰিবা, ঈশ্বৰে যেন মোক ক্ষমা কৰে। মোৰ নাম যথনিল ৰাভা আৰু মই মানে গুৱাহাটীতে এনেকুৱা থাকোঁ, মানে হাজিৰা মুজৰা এনেকুৱা কৰি কাম কৰোঁ। মোৰ ফেমিলি আছে গুৱাহাটীতে, আমি ভাড়াত থাকোঁ। তো কথা হ'ল কি, আমি বেৰোজগাৰ, আমি সকলো সময়তে আমি কাম নকৰিলে আমাৰ লগত হাতত পইচা নাথাকে, টকা পইচা নাথাকে। সেই গতিকে তাৰমানে এদিন এনেকুৱা হ'ল, তাৰমানে মই দেওবাৰত আমাৰ গীৰ্জা হয়, তো দেওবাৰততো মই কাম কৰিব নালাগে, তথাপিও তাৰমানে কাম কৰিব লগা হয় বাধ্যত। এতিয়া মাজে সময়ে এনেকুৱা পৰীক্ষা আহে যে যোনটো মানুহৰ লগত মই কাম কৰি আছোঁ, যোনটো ঠিকাদাৰ বা যোনটো মিস্ত্ৰীৰ লগত মই কাম কৰি আছোঁ, সেই মিস্ত্ৰী মানে এনেকুৱা বিৰোধী কৰে, তাৰমানে এনেকুৱা বিৰোধী কৰে যে দেওবাৰ হ'লেও কাম কৰিব লাগিব, এনেকুৱা ধৰণৰ মানে পৰিস্থিতি আহি যায় মোৰ জীৱনত। তো আপোনালোকৰ জীৱনতো আহিছে চাগে এনেকুৱা। তো এইটো আমি ভয় কৰিব নালাগে, আমি প্ৰাৰ্থনা কৰিব লাগে যে প্ৰাৰ্থনা কৰিলে ঈশ্বৰে নিশ্চয় আমাক তেখেতকো নিশ্চয় তাৰ মনবিলাক কোমল কৰি দিয়ে। সেয়াই আৰু কথা। মোৰ জীৱনত এনেকুৱা হৈছে যে এই যোৱা দেওবাৰত আৰু নেক্সট দেওবাৰতো মই মানে সেনেকুৱা অলপ ধাৰণা পাইছিলোঁ। তো এই যোৱা দেওবাৰত তাৰমানে এনেকুৱা হৈ গ'ল যে প্ৰভু মেচ আছিলে দেওবাৰত 1 তাৰিখত, এই ছেপ্টেম্বৰ 1 তাৰিখত প্ৰভু মেচ আছে। প্ৰভু মেচটোতো বহুত মানে মোৰ জীৱনত বহুত দৰকাৰী বস্তু হয়, কাৰণ ঈশ্বৰে আমাক এইটো চুবুৰীয়াবোৰৰ কাৰণে মেচটো আমি খাব লাগে। ঈশ্বৰে এই জগতত আহি পিনি কেনেকুৱা মানে অনেকটা মানে দুখ ভোগ কৰিছিলে আমাৰ কাৰণে, অনেকটা মানে দুখ ভোগ ক্ৰুচ পৰ্যন্ত সি আমাৰ কাৰণে তুলি লৈছিল, আমাৰ জীৱনবিলাকৰ কাৰণে, আমাৰ পাপবিলাকৰ কাৰণে। সেই ঈশ্বৰে যে মানে এইবোৰ কাম যে কৰি গ'ল, সেই কামবোৰ মানে আমি ঈশ্বৰে কেনেকৈ কাম কৰি গৈছে, যীশুখ্ৰীষ্টই কেনেকৈ মানে এই জগতত কেনেকৈ ইমান মানুহৰ পাপবিলাকৰ কাৰণে ক্ৰুচ কাঠ তুলি নিজৰ ক্ৰুচত 3 দিন ধৰি তেওঁ মৰি পিনি আকৌ 3 দিন পিছত উঠি পিনি আকৌ স্বৰ্গলৈ গৈছে। সেই কথাটো আমাক মনত পেলাবৰ কাৰণে ঈশ্বৰে প্ৰভু মেচটো আমি গ্ৰহণ কৰিব লাগে। তো মই সেইটো ক'ব বিচাৰিছোঁ যে মোৰ জীৱনতো এনেকুৱা হৈছে যে এই নেক্সট 1 তাৰিখত তাৰমানে মই কামত যাবই লাগে। তাৰমানে এনেকুৱা মানে যোনটো মিস্ত্ৰীৰ আণ্ডাৰত মই কাম কৰি আছোঁ, তেওঁ মানে জানে যে মই দেওবাৰ হ'লে মই কামত নাযায়, তাৰমানে অটোটোকে গীৰ্জাত তাক গীৰ্জাত যাব নিদিম, এনেকুৱা তাৰ অন্তৰত শয়তানে কাম কৰে, তাৰমানে এনেকুৱা প্ৰতিয়ে কৰে, তো প্ৰতিৰোধ কৰে। তাৰপিছত মই কি কৰিম, মই আজি যদি দেওবাৰত যদি মই কামত নাযাওঁ, নেক্সট সোমবাৰৰ পৰা কামত আহিবই নালাগে, এনেকুৱা কথা। তো মই কি কৰিম? মই চিন্তা কৰিলোঁ হয় কথাটো, মই আৰু কাম নকৰিলেওতো মোৰ ল'ৰা ছোৱালী কি যাব, মোৰ এনেকুৱা আৰু জাগতিক চিন্তাবোৰক আহে, কিন্তু সেইবিলাক আমি আহিব নালাগে। তথাপিও তাৰমানে মই কি কৰিলোঁ, মই প্ৰে কৰিলোঁ, প্ৰাৰ্থনা কৰিলোঁ যে এনেকুৱা প্ৰভু এনেকুৱা যে মই বোলে মানে যদি দেওবাৰত মই কাম নকৰিলে মানে মোৰ ল'ৰা ছোৱালী আছে, এনেকুৱা বহুত মই প্ৰাৰ্থনা কৰিলোঁ। আৰু প্ৰাৰ্থনা কৰি পিনি মই ৰাতিপুৱা ভাগত মই 8টা 8:30 বজাত প্ৰাৰ্থনা কৰিছোঁ। প্ৰাৰ্থনা কৰি মানে ঠিক কামৰ টাইমত 8:30 বজাত মই যাব লাগে, 8:30 পৰা 10:30লৈকে এনেকুৱা বৰষুণ ধাৰাধাৰ পৰি গ'ল, বৰষুণ একদম পৰি গ'ল। আৰু মিস্ত্ৰীও মোক ফোন কৰি বুলি ক'লে যে আজি কামত আহিব নালাগে, বৰষুণ কেনেকৈ কামত যাব। তো মই ঈশ্বৰক এনেকুৱা লাখ কোটি ধন্যবাদ দিছোঁ ঈশ্বৰক যে এইবিলাক চব ঈশ্বৰৰ অনুগ্ৰহ। ঈশ্বৰেহে এইবিলাক মানুহৰ জীৱনত যদি প্ৰাৰ্থনা কৰে, ঈশ্বৰে শুনে, আৰু ঈশ্বৰেহে এইবোৰ সকলো মানে কৰে মোৰ জীৱনত, মানে কামবিলাক ঈশ্বৰেহে কৰে। মই সেইদিনাখন বহুত মানে খুচি হৈছে যে ঈশ্বৰে মোৰ প্ৰাৰ্থনাটো কৰিছে বুলি মই এইটো বিশ্বাস কৰিছোঁ। তো চব মোৰ সেইখিনি এটা ছুটি মানে সাক্ষ্য মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। যদিও ভাল লাগিছে, এটা লাইক আৰু এটা কমেণ্ট জৰুৰ কৰি দিওঁ।
গড ব্লেছ ইউ।